জনাইছে মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ শিৱসাগৰ জিলাৰ ভটিয়াপাৰত হেৰইন জব্দ গোপন সূত্ৰৰ পমগেৰি শিৱসাগৰ আৰক্ষীয়ে যোৰহাট দিশৰ পৰা শিৱসাগৰ দিশে আহি থকা AS01 EV 5188 নম্বৰ বিলাকে হোণ্ডাই বাহনত কঢ়িয়াই অনা হেৰইনখিনি ভটিয়াপাৰত জব্দ কৰে। পাৰস বৰা ওৰফে গুডু আৰু ৰূপম দে ওৰফে নেমু নামৰ দুজন যুৱকে কঢ়িয়াই আনিছিল হেৰইনখিনি। আৰক্ষীয়ে বাহনখনত তালাচী চলাই চাবোনৰ বাকচত অনা হেৰইনখিনি জব্দ কৰে। আৰক্ষীয়ে জব্দ কৰা স্থানতে পৰীক্ষা কৰি নিচাযুক্ত দ্ৰব্যখিনি হেৰইন বুলি চিনাক্ত কৰে। আৰক্ষীয়ে জব্দ কৰা হেৰইনখিনিৰ ওজন 10 গ্ৰাম হ'ব বুলি জানিবলৈ দিছে। জব্দ কৰা হেৰইনখিনিৰ মূল্য আনুমানিক 1 লাখ টকা হ'ব বুলি আৰক্ষীয়ে দাবী কৰে। ইতিমধ্যে আৰক্ষীয়ে যুৱক দুজনক আটক কৰিছে। শিৱসাগৰৰ পৰা আফিক আহমেদৰ ৰিপৰ্টাৰ লাইভ অসম। আমাৰ এটা গোপন সূত্ৰ আমি গম পাইছিলোঁ যে যোৰহাটৰ পৰা শিৱসাগৰ অভিমুখে এখন কলা ৰঙৰ গাড়ীত ড্ৰাগছ আনি আছে। সেইমতে আমি আজি ভাস্কৰজ্যোতি চিনেমা আছে, চিনেমাৰ সন্মুখতে আমি নাকা লগাইছিলোঁ। সেইমতে আমি সন্দেহযুক্ত এখন গাড়ীক আমি ৰখাই পেলাই যেতিয়া আমি চাৰ্চ কৰিলোঁ, তেতিয়া গাড়ীৰ ভিতৰৰ পৰা আমি এটা ড্ৰাগ ভৰ্তি চপকেছ এটা পাইছোঁ। তাতে দুজন ব্যক্তিক আমি পাইছোঁ, পৰশ বৰা আৰু ৰূপম দে, এই দুজন ব্যক্তিক আমি গাড়ীৰ ভিতৰত পাইছোঁ। আৰু তেওঁলোকক আমি গাড়ীৰ ভিতৰৰ পৰা আমি এটা চপকেছ পাইছোঁ। আৰু তেওঁলোকক আমি সোধপোছ কৰোঁতে তেওঁলোকে স্বীকাৰোক্তি দিছে যে তেওঁলোকে যোৰহাটৰ পৰা ড্ৰাগছখিনি আনিছিলে। আৰু তেওঁলোকে দুজনে পেডলাৰ হয় আৰু তেওঁলোকৰ আগতেও তেওঁলোকে এৰেষ্ট হৈছে। এজন এইবাৰ থাৰ্ড টাইম এতিয়া ধৰা পৰিছে আৰু এজন ছেকেণ্ড টাইম এইবাৰ ধৰা পৰিছে। গতিকে তেওঁলোকৰ প্ৰিভিয়াছ হিষ্ট্ৰী আছে, হেবিচুৱেল অফেণ্ডাৰ হয়, প্ৰায় তেওঁলোকে এইবিলাকত লিপ্ত হৈ থাকে। আৰু ইয়াতে শিৱসাগৰ তেওঁলোকে পেডলাৰ হিচাপে বহুত দিনৰ পৰা কাম কৰি আছিলে। গতিকে আমি আজি তেওঁলোকক ধৰিবলৈ সক্ষম হৈছোঁ। ড্ৰাগছ আমি এতিয়া 10 গ্ৰাম ড্ৰাগছ তেওঁলোকৰ পৰা আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। বৰ্তমান আনুমানিক মূল্যটো এইটো বজাৰ মূল্যটো ভেৰি কৰে আচলতে, এইটো এতিয়া কোৱা দিগদাৰ অলপমান। হয়, ৰিপৰ্টাৰ লাইভ অসম।